শ্ৰী বিচিত্ৰ ভূষণ কলিতা আৰু শ্ৰী ববুল বৰা দেৱক মই ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। আমি আচলতে প্ৰথম অৱস্থাত এই সংবিধানৰ পৰিৱেশক আছিল 14জন সদস্য তেতিয়াহ'লে আপোনাৰ বেছি হৈ যাব স্কুলটো বাঢ়ি যাব কি হ'ব লাগে হয় তো বাকী কেপ্টেইন হেণ্ড কেপ্টেইন হেণ্ডটো আচলতে 1,31,980 টকা বুলি মই বিবেচনা কৰিছোঁ। 2015 চনৰ পৰা 24 চনলৈ যিখিনি সম্ভৱ 2015 চনৰ পৰা যিটো ৰেকৰ্ড হৈছে বিবেচনা কৰি পাইছোঁ এইবিলাক উঠাই চৰকাৰৰ আমেৰিকাৰ আসলে 1968 চনতে প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়ৰ প্ৰতিটো বৰ্ষতে আমাৰ তিনিটা বিভাগৰ বাণিজ্য বিজ্ঞান আৰু কলা এই তিনিওটাৰে প্ৰতিটো বৰ্ষতে আমার তিনটা বিভাগৰ বাণিজ্য বিজ্ঞান আৰু কলা এই তিনিটাৰে প্ৰতিটো বৰ্ষতে গতিকে আমাৰ 2002 চনতে যিখন প্ৰাক্তন ছাত্ৰ সন্মিলনী পৰীক্ষা কৰিবৰ কাৰণে সংবিধান প্ৰস্তুত কৰা হৈছিল এই সংবিধানখনে আন্দোলন কৰাৰ কাৰণে আমাক আচলতে মই প্ৰথমে এই সংগঠনের সম্মানীয় সদস্য শ্রী অজয় ঠাকুর, শ্রী বিজয় শইকীয়া, শ্রী বিচিত্ৰ ভূষণ কলিতা আৰু শ্রী ববুল বৰা আমি আসলে যদি 14জনীয়া সদস্য থাকে তেতিয়া কিছু কিছু ক্ষেত্ৰত অসুবিধা হয় আৰু প্ৰতিষ্ঠা হোৱাৰ দিনৰ আচলতে আমাৰ ছাত্ৰ ছাত্ৰী সকলো প্ৰতি লক্ষ্য ৰাখি কেৱলমাত্ৰ মন্দিৰত আচলতে সীমিত আকাৰত গ্ৰহণ কৰিছিল। সেইকাৰণে আমি কিছুমান সংশোধনীৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আমাৰ সংবিধান এখন আছে, এই সংবিধানৰ দফামতে আমাৰ The members will pay around 100 rupees instead of 10 as a registration fee. Our ছাত্রছাত্রীদের আগে কেবলমাত্র 50 টাকা করে দেওয়া হয়।
সংবিধান মঞ্জুরি দিছে 2021 তাৰিখে এই কমিটি সভা হৈছিল 22 অক্টোবৰ কাৰ্যসূচীখনে এই অনুমোদন জনাইছে সংগঠনটো এই কমিটিখনে যিটো বিপদা দিছে সেইটো ডক্টৰ কিৰেশ্বৰ উপস্থাপন কৰিলে এইখিনিকে অংশগ্ৰহণ কৰিব লাগে আৰু যেতিয়া নতুন অনুষ্ঠান আহে তেতিয়াহ'লে ৰাজহুৱাভাৱে নতুন ধৰণৰ কমিটি কৰি কমিটিলৈ বেছি মানুহ প্ৰত্যেকজন মানুহে বেলেগ বেলেগ পৰামৰ্শ আহে আৰু আমি যিটো পৰামৰ্শ গতিকে এটা নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ যদি সংবিধান সংশোধনৰ প্ৰক্ৰিয়া আজি প্ৰস্তাৱ কৰা হৈছে আৰু যদি ইয়াত লিখিত হয় এই কাৰ্যনিৰ্বাহক কিন্তু 31 জনে কৰিবলৈ মই প্ৰস্তাৱ পাইছোঁ যে 31 জনে মই তেতিয়া দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সন্মিলনীৰ বছৰেকীয়া সাধাৰণ সভাভাগ অনুষ্ঠিত হ'ল। আমি আচলতে এই সাধাৰণ সভাৰ উদ্দেশ্য আছিল যে 2008 চনত গঠিত যিখন কাৰ্যনিৰ্বাহক সমিতি আছিল সেই সমিতিখনৰ গোটেই সময়ছোৱাৰ তেওঁলোকৰ কাৰ্য বিৱৰণী হিচাপ নিকাচ দাখিল কৰা আৰু নতুনকৈ এখন সমিতি গঠন কৰা। গতিকে ইতিপূৰ্বে এই সকলো কাৰ্যসূচী সমাপন হৈ গৈছে, নতুন সমিতি এখন গঠন হৈছে। আচলতে বিভিন্ন কাৰণত আমাৰ ইমান দিন হৈ গ'ল। আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সৌজন্যত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল। বিশেষকৈ প্ৰধানকৈ আমাৰ মহাবিদ্যালয়ৰ সন্মুখত প্ৰৱেশ পথৰ সন্মুখত এখন আটকধুনীয়া তোৰণ নিৰ্মাণৰ কাৰ্যসূচী আছিল, সেই ভাগ সম্পূৰ্ণৰূপে সমাপন কৰা হৈছে। তাৰ উপৰিও আৰু 13টা দফা কাৰ্যসূচী আমি ইতিমধ্যে সমাপন কৰিলোঁ। সকলো আমি আজি সময় যোৱাৰ আগত আমি উপস্থাপন কৰিলোঁ। ইতিমধ্যে আজি নতুনকৈ এখন সমিতি গঠন কৰা হৈছে। আমাৰ শ্ৰদ্ধাৰ শ্ৰী বুবুল চন্দ্ৰ বৰাদেৱ নতুনকৈ সভাপতি পদত নিৰ্বাচিত কৰা হৈছে। ডক্টৰ ক্ষীৰেশ্বৰ লয়িং নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে আৰু তেনেকৈ সৰ্বমুঠ 21 জনীয়া এখন নতুন সমিতি গঠন কৰা হৈছে। আশা ৰাখিছোঁ আগন্তুক দিনত এই নতুন সমিতিখনে সুচাৰুৰূপে কাম কাজ চলাই মহাবিদ্যালয়খনৰ গৌৰৱ অক্ষুণ্ণ ৰখাত সহায় কৰিব। জয়তে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ যি আজি বৈঠক অনুষ্ঠিত হ'ল। ইতিমধ্যে আগত আমি এইটো বিভাগৰ হিচাপ পৰীক্ষক হিচাপে আছিলোঁ। হিচাপ পৰীক্ষক হিচাপে থাকি আমি যাৱতীয় যিখিনি কাম কৰিব লাগে সকলো কাম কৰি দিছিলোঁ আৰু নিয়াৰিকৈ তেওঁলোকে হিচাপ পত্ৰ ৰাখিছিল, সেইকাৰণে বৰ ভাল লাগিছিল। কিন্তু আজি আহি দেখিলোঁ যে পুৰণা কমিটিৰ পদত্যাগ আৰু নতুন কমিটি গঠন। নতুন কমিটি গঠনত যেতিয়া এখন পেনেল প্ৰস্তুত কৰিলে, পেনেল কমিটিয়ে আমাৰ নামটো সভাপতি হিচাপে মনোনীত কৰিছে। মই প্ৰকৃততে আনন্দিত হৈছোঁ, কিয়নো এখন দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ যেতিয়া সভাপতি হৈছোঁ, সঁচাকৈ ভালো লাগিছে। তথাপিতো আমাৰ এটা কথা আছে, ইতিমধ্যে আপোনালোকে গম পাইছে আমি বিভিন্ন অনুষ্ঠানত ৰাজহুৱা কাম কৰি আছোঁ। ইতিমধ্যে ৰাজহুৱা কাম কৰি আমাৰ অনুষ্ঠানবিলাক গঢ় দিয়াত কিছু বৰঙণি যোগাই থকাৰ কাৰণে আজি হয়তো আমাৰ ব্যক্তিসকলে ভাবিছে যে বুবুল চন্দ্ৰ বৰাক যদি সভাপতি দিয়া যায় তেতিয়াহ'লে অনুষ্ঠানটো পৰিচালনা কৰাত সহায় হ'ব বুলি ভাবিছে। গতিকে তেখেতসকলৰ যিটো আশা, সেই আশাক মই সঁহাৰি জনাইছোঁ আৰু সঁহাৰি জনাই আজি সভাপতি আসন গ্ৰহণ কৰি যাতে অনুষ্ঠানটি মই ভাল ধৰণে চলাই নিব পাৰোঁ তাৰ কাৰণে ৰাইজৰ ওচৰত মই এটা প্ৰচেষ্টা চলাম বুলি মই